নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো প্ৰিয় দৰ্শকসকল আজি চেলেং চাদৰ যি বিতৰ্ক চলি আছে সেই বিতৰ্কৰ সম্পৰ্কে মই দুটামান নতুন কথা ক'বলৈ ওলাইছো আৰু আপোনালোকে কি কয় সেই সম্পৰ্কে কমেন্ট কৰি জনাব ঠিক আছে মূল বিষয়লৈ আহো প্ৰিয় দৰ্শকসকল আপোনালোকে জানেনে অসমৰ কোমল চাউল বিশ্বত এটা স্থান পাইছে ইন্টাৰনেশ্যনেল মাৰ্কেটত এটা স্থান পোৱা এটা বস্তু হয় অসমৰ আৰু এই অসমৰ কোমল চাউল স্থান পোৱাৰ লগে লগে কোমল চাউলৰ লগত ৰিলেটেড বহুতো ব্যৱসায় গঢ়ি উঠিছে দ্বিতীয়তে হৈছে এই গামুছাখনেও আসলতে ইন্টাৰনেশ্যনেল লেভেলত স্থান পোৱা নিচিনা নেশ্যনেল লেভেলত যেনেকৈ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে গামুছাখন লৈছে গতিকে এইটো এটা নেশ্যনেল লেভেলত লগতে ইন্টাৰনেশ্যনেল লেভেলত স্থান পোৱা হয় আৰু গামুছাৰ স্থান পোৱাৰ লগতে কি হৈছে গামুছাৰ লগত ৰিলেটেড ব্যৱসায় কিছুমান গঢ়ি উঠিব এতিয়া গামুছা দি মাস্ক বনোৱা হৈছে গামুছাখন পিয়ৰ কটন কাপোৰ দি বনোৱা হয় সিনথেটিক কাপোৰ দি বনোৱা নহয় গতিকে গামুছাই মাস্কখনেও এটা স্থান পাইছে গতিকে এই মাস্কখন এতিয়া যিকোনো ঠাইৰ মানুহে লগাব পাৰে গতিকে আমি কলেই নহব যে গামুছাখন কোনোবাই হয়তো মাস্কখন লগায় মাস্কখন বেয়া হলে কৰবাত উলমাই থব পাৰে কিবা মুছিবও পাৰে মোবাইলটোকে মুছিব পাৰে কিবা এটা কৰিব পাৰে গতিকে ইন্টাৰনেশ্যনেল লেভেলত বস্তু এটা যেতিয়া স্থান পাব তাত আমি চাই থাকিব নালাগিব যে কোনে কেনেকৈ ইউজ কৰিছে আজি কাশ্মীৰৰ কাৰ্পেট নেশ্যনেল ইন্টাৰনেশ্যনেল লেভেলত এটা স্থান পোৱা হয় সকলোৱে মানে এটা এৰিষ্টক্ৰেট ফেমিলি সকলোৱে মানে কি কৰে কাৰ্পেট ইউজ কৰে ড্ৰয়িং ৰুমত কিছুমানে কি কৰে আজিকালি কাৰ্পেটৰ বিভিন্ন সাইজ ওলাইছে তাৰ ওপৰত কাৰ্পেটৰ একে মেটেৰিয়েলছত নামাজো পঢ়া হয় গতিকে বিভিন্ন ধৰণৰ খাওঁতে মানুহে পাৰি লয় ডেকোৰেশ্যনত ইউজ কৰে অহা যোৱা ৰাস্তাত মানে পথত বনাই দিয়ে ডাঙৰ ডাঙৰ মানুহ খোজ কাঢ়িব হলে মানে একেবাৰে কাৰ্পেটখন পাৰি দিয়ে দীঘলীয়াকৈ গতিকে এই কাৰ্পেটখনে কোনে কেনেকৈ ইউজ কৰিছে হেতু ভাবিলে নহব মূল কথা হৈছে কাৰ্পেটখনে ইন্টাৰনেশ্যনেল লেভেলত স্থান পাইছে আৰু স্থান পোৱাৰ লগতে বহুতো মানুহ ইয়াত জড়িত ব্যৱসায়ী লাভৱান হৈছে আৰু কাশ্মীৰক মানুহে ইন্টাৰনেশ্যনেল লেভেলত জানিছে মানুহে চাব মেপত যে কোনখন কাশ্মীৰৰ বিষয়ে মানুহে জ্ঞান আৰু লাভ কৰিব গতিকে এই গামুছা আৰু কোমল চাউল এইবিলাকেও আমাৰ স্থান পাইছে আৰু এটা কথা মনত ৰাখিব সংস্কৃতি আৰু ধৰ্ম এই দুটাৰ মাজত পাৰ্থক্য বুজি পোৱাটো উচিত ধৰ্ম হৈছে আমি এজন ভগৱানক বিশ্বাস কৰিব পাৰোঁ বা বহুজনক বিশ্বাস কৰিব পাৰোঁ ইছলাম ধৰ্ম খ্ৰীষ্টান ধৰ্ম যেনেকৈ শংকৰী বৈষ্ণৱীসকলে তেওঁলোকে এজন সৃষ্টিকৰ্তাই এজনক বিশ্বাস কৰে আৰু সেই বিশ্বাস কৰি যি তেওঁলোকে এক্টিভিটি বা কৰ্ম কৰে বিশ্বাসৰ লগত জড়িত যি মানে কাৰ্য কৰে সেয়া হৈছে মানে সেইখিনি হৈছে এটা ধৰ্মৰ মানুহৰ এক্টিভিটি বিহেভিয়াৰ তেনেকৈ বহুজনক বিশ্বাস কৰা মানুহে বহুজনক মানে সৃষ্টিকৰ্তা এজন নহয় বুলি ভাবে গতিকে তেওঁলোকে কি কৰে তেওঁলোকৰ ধৰ্মীয় কাম কাজবিলাক বেলেগ হয় আৰু ইয়াত সৃষ্টিকৰ্তাক বিশ্বাস কৰা আৰু নকৰাৰ ওপৰত ধৰ্মবিলাক সৃষ্টি হৈছে তাত মই এজনক বিশ্বাস কৰোঁ মই 10 জনক বিশ্বাস কৰোঁ কাৰো ক্ষতি নহয় এইটো মোৰ বিশ্বাসৰ ওপৰত কথা আৰু সংস্কৃতি হৈছে মানুহ উঠা বহা থকা খোৱাৰ যিটো ঢং কাপোৰ কানি সব এই হৈছে সংস্কৃতি এজন মানুহক আমি সংস্কৃতিবান কেতিয়া ক'ম যেতিয়া মানুহজনে তেওঁ উঠা বহা থকা খোৱাৰ এটা ঢং থাকে এটা মাৰ্জিত হয় তেওঁ সংস্কৃতিবান বুলি ক'ম কিন্তু এজন মানুহৰ যেতিয়া কথা কোৱাৰ ঢং নাথাকে তেওঁ কাক কেনেকৈ কথা ক'ব লাগে তেওঁ জনসাধাৰণক কেনেকৈ কথা ক'ব লাগে পাব্লিকক কেনেকৈ কথা ক'ব লাগে নিজৰ ছাত্ৰ ছাত্ৰীক কেনেকৈ কথা ক'ব লাগে ছ'চিয়েল মিডিয়াত কেনেকৈ কথা ক'ব লাগে যি ক'বও নাজানে যি শুনিবও নাজানে সেয়া মানুহ সংস্কৃতিবান নহয় গতিকে সংস্কৃতি হৈছে মানুহৰ ৰাতিপুৱাৰ পৰা গধূলিলৈ কৰা কাৰ্যবিলাক কি পিন্ধিছোঁ কি খাইছোঁ এইবিলাক হৈছে সংস্কৃতি আৰু যিহেতু জীৱন এটাই যিহেতু সমাজ এখনে একেখিনি মানুহে ধৰ্মৰ কাম কাজ আৰু সংস্কৃতিৰ কাম কাজবিলাক মিল পৰি যায় এতিয়া আমাৰ সংস্কৃতি গামুছা সংস্কৃতি আমাৰ চেলেং সংস্কৃতিৰ কাৰণে অসমীয়া মানুহৰ সংস্কৃতিৰ কাৰণে কি হয় আমাৰ ধৰ্মীয় কাম কাজত কি হয়
আমি গামোচাখন ডিঙিত আঁৰি লওঁ, আমি চেলেংখন ভকতক পাৰি দিওঁ। সেয়া আমাৰ সংস্কৃতি আৰু ধৰ্মটো মিল হৈ গৈছে। কিন্তু এই সংস্কৃতি উত্তৰ প্ৰদেশত নাথাকিব পাৰে। উত্তৰ প্ৰদেশত ধৰ্মীয় এক্টিভিটি বিশ্বাস একেই থাকিব, যে এজনক বিশ্বাস কৰিব বা 10জনক বিশ্বাস কৰিব বা মন্দিৰলৈ যাব বা মছজিদলৈ যাব, কিন্তু এক্টিভিটি তেওঁলোকৰ অকণমান বেলেগ হ'ব। আমি যি গামোচা ইউজ কৰিছোঁ, যি চেলেং চাদৰ ইউজ কৰিছোঁ, তেওঁলোকে সেয়া কাপোৰ বেলেগ ইউজ কৰিব, খাদ্য বেলেগ ইউজ কৰিব। আমি মাহ প্ৰসাদ খাওঁ, তেওঁলোকে মাহ প্ৰসাদ নাখাবও পাৰে। কিন্তু আজি মাহ প্ৰসাদে যদি ইণ্টাৰনেশ্যনেল লেভেলত স্থান পাই যায়, তেতিয়াহ'লে মাহ প্ৰসাদ সকলোৱে খাব, সকলোৱে খাব। সেই মাহ প্ৰসাদ তেওঁলোকে বানবাতিত লৈ খায়, কাগজত লৈ খায়, কিহত লৈ খায়, তেওঁলোকে খাব। আজি শৰাইখন যেতিয়া ভাৰতবৰ্ষলৈ বিভিন্ন মানুহ আহে, যেতিয়া পৰ্যটকবিলাক আহে, তেওঁলোকে হয়তো কোনোবাই শৰাই এখন কিনি নিয়াৰ পিছত তেওঁলোকে ঘৰলৈ গৈ, বিদেশত যেতিয়া তেওঁলোকৰ নিজৰ ঘৰলৈ যাব, উভতি গ'লে শৰাইখন সিহঁতে সজাই থ'ব পাৰে। শৰাইখনত বিভিন্ন ধৰণৰ খাদ্য বস্তু, ফল মূলো সজাই থ'ব পাৰে। শৰাইখনত তেওঁলোকে মাংসও মানে দিব পাৰে। সেইটো তেওঁলোকৰ ষ্টাইলৰ কথা, কেনেকৈ ইউজ কৰে। গতিকে আমি দেখি পেলাই ক'লে নহ'ব শৰাইখনক অপমান কৰিছে। আচলতে আমাক লাগে ইণ্টাৰনেশ্যনেল লেভেলত, আন্তঃৰাষ্ট্ৰীয়ভাৱে আমাক এটা পৰিচয় লাগে। সেই পৰিচয়টো কেনেকৈ পাব? আমাৰ বস্তুবিলাক তাত ইউজ হ'ব, আমাৰ ভাষা ইউজ হ'ব, আমাৰ এক্টিভিটি ইউজ হ'ব। তেতিয়াহে কি হ'ব? আমাৰ অসমীয়া সংস্কৃতিয়ে স্থান পাব, ভাৰতীয় সংস্কৃতিয়ে স্থান পাব। যেতিয়া তেওঁলোকে ব্যৱহাৰ কৰিব, তেওঁলোকৰ ব্যৱহাৰ কৰাত অকণমান ভুল হ'ব পাৰে। মই আচৰিত কথা জানে, আমি আচলতে কথাবিলাক বৰ ঠেক গণ্ডিত চিন্তা কৰোঁ। মোৰ এজন বহুত ভাল বন্ধু আছে। সেই বন্ধুজনে মানে এই যে মালা জপ কৰে, এজন মানে তেওঁ বোলে হজলৈ গৈছিলে। হজলৈ যাওঁতে মানে তেওঁৰ যেতিয়া মানুহবিলাক চব বহি আছে, এনেকুৱা কাপোৰ পৰা আছে, তাতে মানুহবিলাক বহি পেলাই ধৰ্মীয় কাম কাজ হৈ আছে, তেতিয়া মানে এজন মানুহ, তেওঁ ইণ্ডোনেছিয়াৰ মানুহ বুলি ক'লে, ইণ্ডোনেছিয়াৰ মানুহ, তেওঁ মানে অলপ আগত বহি আছিলে বোলে। কিবা কাৰণে তেওঁ আহি সেই মোৰ বন্ধুজনৰ ওচৰতে জেগা অলপ খালী আছিলে, তাত গুচি আহিলে। তালৈ গুচি আহোঁতে তেওঁ কিন্তু এই মালাডাল কি হ'ল, তেওঁ মানে জপ কৰে যে, আমাৰ হিন্দু ধৰ্মৰ মানুহে কিছুমান মালা জপ কৰে, ইছলাম ধৰ্মই জপ কৰে। এইটো মানে এটা কাউণ্টিং, এবেকাছ বুলি ক'ব পাৰে, কাউণ্টিং হয়। তাত 100 এটা মণি থাকে, মানে কিবা এটা ধৰি লওক আল্লাহৰ নাম ল'লে বা ভগৱানৰ নাম ল'লে 100 বাৰ পঢ়িলে, 21 বাৰ পঢ়িলে, সেইকাৰণে তাত কাউণ্ট কৰিবলৈ মানে ভাল হয়। গতিকে সেই মালাডাল বোলে তেওঁ আগৰ বহা ঠাইখিনিত থৈ আহিলে, বেছি দূৰ নহয়। কিন্তু অলপ পিছতে তেওঁ কি কৰিলে, মালাডাল যেতিয়া বিচাৰিলে, ভৰিখন মেলি পেলাই বোলে মালাডাল ভৰিৰ আঙুলিৰে আনি পেলাই তেওঁ মালাডাল হাতত ল'লে। তেতিয়া মোৰ লগৰ বন্ধুজনে কৈছে যে, আপুনি যে এই মালাডালত ভৰি লগাই দিলে, কৈছে কি হ'ব, এডাল মালাহে, এইবিলাক মণিহে, এইটো কাউণ্ট কৰিবলৈ এইটো এবেকাছ হয়। গতিকে এইটো কাউণ্ট কৰাৰ কাৰণেহে, এই মণিটোত আল্লাহ নাই, মই মণিটো ইউজ কৰিছোঁ হিচাপ কৰিবৰ কাৰণে। গতিকে চাওক, মানুহৰ মেণ্টেলিটিৰ ওপৰত কথা। আজি আমি এই ভৰি দুখন কিয় ঘৃণা কৰোঁ? আজি আমাৰ কিছুমান মানুহে কি কৰিছে, ভাবে এই ভৰি দুখন মানে বহুত নিচত ৰাখে। মানুহৰ হোল বডিটোৰ ক্ষেত্ৰত ভৰি দুখনক আমি বহুত তলৰ খাপত ৰাখোঁ। কিন্তু ভৰিটো আমাৰ এটা পাৰ্ট, ভৰিখনেওতো আমাক লৈ যায় ইখন ঠাইৰ পৰা সিখন। কাৰোবাৰ ভৰি নাই, তেওঁ কিমান কষ্ট হৈছে। গতিকে ভৰিখন আমি যদি গোটেই মানুহজনে যদি ভগৱানৰ সৃষ্টি, আমাৰ ভৰিখনো ভগৱানৰ সৃষ্টি, আৰু ভৰিখনো আমাৰ এটা পাৰ্ট। মই যদি ভগৱানৰ এটা পাৰ্ট, মোৰ ভৰিখনো ভগৱানৰ এটা পাৰ্ট। এনেকৈ আমি চিন্তা কিয় কৰিব নোৱাৰোঁ? গতিকে এই চিন্তাধাৰাবিলাক শুদ্ধ কৰিবলৈ হ'ল। নহ'লে কি হ'ব, কিছুমান সুবিধাবাদী মানুহে, আমাৰ যদি চিন্তা চৰ্চা ঠিক নহয়, সুবিধাবাদী মানুহে কি কৰিব, আমাক এনেকৈ মটিভেট কৰিব আৰু আমাক এটা বেলেগ ডিৰেকশ্যনলৈ লৈ যাব। যিটো কাম মই কৰিব লাগে, যিটো কাম আজি কৰোণাৰ কাৰণে মই কেনেকৈ ইনকাম কৰিম, মই কেনেকৈ কৰোণা মানে খুলিলে মানে মোৰ চাকৰি গ'ল, মানুহৰ চাকৰি যাব, সিহঁতে কেনেকৈ চলিব বা মই কেনেকৈ চলিম,
কি কৰিম যিবিলাক যিটো ডিৰেকশ্যনত মই কথাবোৰ চিন্তা কৰিব লাগে সেইটো ডিৰেকশ্যনৰ পৰা আমাক বেলেগ এটা ডিৰেকশ্যনত লৈ গুচি যায় এই কথাবিলাকে ইচ্ছাকৃতভাৱে কৰে গতিকে আজি যদি চেলেং চাদৰে ইণ্টাৰনেশ্যনেল আজি যি বিতৰ্ক হ'ল চেলেং চাদৰে যদি ইণ্টাৰনেশ্যনেল লেভেলত আজি স্থান পায় গতিকে বহুত মানুহে চেলেং চাদৰ কিনিব গোটেই ইণ্টাৰনেশ্যনেল লেভেলত কিনিব পাৰে কাৰণ তাৰ যি কাপোৰৰ কোৱালিটি যিটো পিয়ৰ মানে কোৱালিটি পিয়ৰিটি আছে গতিকে চেলেং চাদৰ স্থান পাই যাব পাৰে গতিকে তেতিয়া বহুত মানুহে ইউজ কৰিব চেলেং চাদৰ এটা উদ্যোগ হিচাপে ইণ্টাৰনেশ্যনেল লেভেলত গঢ়ি উঠিব বহুতো মানুহে তাত সুবিধা পাব গতিকে এই কথাবিলাক চিন্তা কৰিব আমি হয় যোন সংস্কৃতিবান আমি নিজে অনুভৱ কৰোঁ আমাৰ বস্তুবিলাক আমি কেনেকুৱা ধৰণে ৰাখিব লাগে আমি নিজে সুন্দৰকৈ এই শৰাইকিখন সজাই থৈছোঁ সেইটো আমি বুজি পাওঁ আমি জানো বুজি পাওঁ বেলেগৰ সংস্কৃতি আজি আমেৰিকাই যে তেওঁলোকৰ যিটো হাক কৰে আলিংগন কৰে সেই সংস্কৃতিটো যে এৰি দিলে আমিতো অনুভৱ কৰা নাই আমিতো খুব ভাল পাইছোঁ যে আমাৰ নমস্কাৰটো গ্ৰহণ কৰিলে তেওঁলোকৰ সংস্কৃতি যে এৰিলে আমিতো অনুভৱ কৰা নাই গতিকে এই কথাবিলাক চিন্তা কৰিব সংস্কৃতি বহুত বিশাল সংস্কৃতিয়ে সবকে সামৰি ল'ব পাৰে সকলো ধৰ্মৰ মানুহক সামৰি ল'ব পাৰে সকলো মানে ভাষা গোষ্ঠীৰ মানুহক সামৰি ল'ব পাৰে সেইকাৰণে গামোচাখন এতিয়া অসমীয়া সকলো মানুহে লয় অসমীয়া মানুহে লয় এতিয়া সেইটো মানে তেওঁৰ ধৰ্মটো লৈ লৈছে এজন মানুহে গামোচা এখন ল'লে বুলি সেইটো নহয় তেওঁৰ ধৰ্মটো চেঞ্জ হৈ গ'ল হয় তাৰ মানে বুজায় তেওঁ সেই সংস্কৃতি গ্ৰহণ কৰিছে ঠিক আছে এই কথাবিলাক চিন্তা কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পালে আজিলৈ আহোঁ ধন্যবাদ